চাওক আমাৰ অসম তৃণমূল কংগ্ৰেছৰ এটা কাৰ্যালয় মুকলি হ'ব অহা মাহত। তাৰ আমি আজি কাৰ্যালয়টো ক'ত হ'ব কেনেকুৱা হ'ব ইতিমধ্যে ফাইনেল কৰিলোঁ। আৰু আপোনালোকে নিশ্চয় গম পায় বিভিন্ন কাৰ্যসূচী আমি কামৰূপ জিলাৰ চমৰীয়াই হওক বা হাজোৱে হওক আমি আজি 3 দিনৰ পৰা কৈ আছোঁ, আপোনালোকে সকলো গম পায়। কিন্তু অহা আপোনাৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তৃণমূল কংগ্ৰেছৰ যিটো চমৰীয়া সমষ্টিৰ যিটো কাৰ্যালয় আমাৰ ইয়াত মুকলি হ'ব, মুখ্য কাৰ্যালয়। তৃণমূল কংগ্ৰেছে আমাৰ য'ত য'ত শক্তিশালী সংগঠন আছে, আমি কংগ্ৰেছৰ নিশ্চয় দামবালি মৰাৰ কথা ক'ব নাযাওঁ, তাত আমাৰ প্ৰাৰ্থী থাকিব। এই চমৰীয়া সমষ্টিত আমাৰ প্ৰতিখন জিলা পৰিষদ আৰু প্ৰতিটো পঞ্চায়তত আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু চমৰীয়াবাসী ৰাইজে ইতিমধ্যে গম পাইছেই যে ইয়াত এগৰাকী মুখ্যমন্ত্ৰীৰ দালাল, তাৰমানে কংগ্ৰেছত যদি 6-7 গৰাকী বিজেপিৰ বিধায়ক দালাল হিচাপে কাম কৰি আছে, তাৰ 1 নম্বৰত পৰে ৰেকিবুদ্দিন আহমেদ। সকলোৱে জানে ৰাতিপুৱা তেওঁ খালি ব্ৰেকফাষ্টটোৱে নিজৰ ঘৰত কৰে, বাকী ৰাতি 2টা বজালৈ মুখ্যমন্ত্ৰীৰ ভৰিত পৰি থাকে। আৰু ইয়াতে নিৰ্বাচনৰ সময়ত ইয়াতে আহি মেছেজ এটা দিয়ে যে যদি মোক ভোট নিদিয়ে কমলা কলিতা জিকিব ইয়াত, বা অমুক জিকিব, তোমাৰ মুছলিম মানুহ ইয়াৰ পৰা উচ্ছেদ কৰিব। সেই ভয়তে চমৰীয়াবাসী ৰাইজে ভোট দিয়ে। কিন্তু এইবাৰতো সেইটো নহ'ব। কালি মই বহুতৰ লগত কথা পাতিছোঁ, সকলোৱে এটা কথাই কৈছে যে আগতেতো আমাক মানে মুছলিম মানুহ খেদিব বুলি তেখেতে ভয় ভাবুকি দিয়ে, ভয় খুৱাই দিয়ে, আমি উপায় নাপায় লাষ্টত তাক বেয়া পালে আমি কংগ্ৰেছক ভোটটো দিব লগা হয়। কিন্তু এইবাৰ আমি নিদিওঁ বুলি কৈছে। এইবাৰ আমি বিকল্প চিন্তা কৰিছোঁ, যিহেতু সমষ্টিটো নতুনকৈ যিটো ডিলিমিটেশ্যন হ'ল, নতুনকৈ গঠন হৈছে, গতিকে ৰেকিবক এইবাৰ দুলু আহমেদে ইয়াতে জয় পৰাজয়ৰ কথা এইটো অহাই নাই। কিন্তু ৰেকিবুদ্দিন আহমেদ 6 গাঁৱৰ পৰা উৎখাত হ'ব। আৰু এইকাৰণে উৎখাত হ'ব যিগৰাকী মুখ্যমন্ত্ৰীয়ে মিয়া বাংলাদেশী মুছলিমক ঠাট্টা কৰি কথা কয়, সেই মুখ্যমন্ত্ৰীগৰাকীৰ ভৰিত ৰেকিবুদ্দিন পৰি থাকে। গতিকে এইবিলাক ৰাইজে লক্ষ্য কৰি আছে। আৰু মই হ'লেতো তেওঁৰ নিচিনা নিৰ্লজ্জভাৱে কংগ্ৰেছত নাথাকিলেও, কাৰণ ৰাহুল গান্ধীয়ে গোটেই ওলাই দিছে ৰুমৰ পৰা। তো মই কৈ থকা নাই, কংগ্ৰেছেই কৈ আছে। কেইদিনমান আগতে চাব আপুনি ছ'চিয়েল মিডিয়াত ফটো এখন আছিলে, ৰাহুল গান্ধীৰ যিগৰাকী নিৰাপত্তাৰক্ষী গাড়ীৰ পৰা গালি গালাজ কৰিছে। তেওঁৰ প্ৰাৰ্থিত্ব নাপায়, কাৰণ মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি ইতিমধ্যে দিল্লী নেতৃত্বও গম পাইছে। গতিকে সেই টিকটৰ হেৰিত তেওঁ থাকিব লাগে চমৰীয়াত, তেওঁ ঘূৰি আছে ৰাহুল গান্ধীৰ পিছে পিছে দিল্লীত। গতিকে এইবিলাক চমৰীয়াবাসী ৰাইজে এবাৰ উৎখাত কৰিব। আৰু মই এটা কথাই কৈছোঁ যে ভাৰতবৰ্ষত যদি এতিয়া আপুনি পৰৱৰ্তী ৰাজ্যবোৰত বিজেপিক পৰাস্ত কৰিব বা পৰাজয় কৰিব দল আছে, একমাত্ৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ। আপুনি বেংগলৰ উদাহৰণ, দলটো ধুনীয়াকৈ চলি আছে। আৰু আজি আপোনালোকক মই কৈ গ'লোঁ, ধৰি লওক বেংগল আৰু অসমত একেলগে নিৰ্বাচন আছে 11 মাহ 12 মাহ পিছতে। সেইখিনি সময়ত হয়তো আমাৰ মুখ্যমন্ত্ৰীও এগৰাকী ব্যস্ত থাকিব পাৰিব, আমাৰ দলৰ যিসকল জ্যেষ্ঠ নেতা বিজেপিৰ লগত যিহেতু এটা প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছটো নায়েই বেংগলত, সেই সময়ত হয়তো আহিব নোৱাৰিব পাৰে। যাৰ বাবে আমি কথা পাতিছোঁ নেতৃত্বৰ লগত যে মমতা বেনাৰ্জী ডাঙৰীয়ানী প্ৰায় 3-4 মাহ পূৰ্বে এই চমৰীয়া সমষ্টিত মিটিঙৰ বাবে আহিব বুলি আমাৰ লগত ইতিমধ্যে দলীয় নেতৃত্বৰ কথা দিছে। নিৰ্বাচনৰ সময়ত যদি কিবা কাৰণে আহিবও নোৱাৰে, তাৰ বাবে আমি আজি কাৰ্যালয়টো মুকলি কৰিম। ইয়াত ক'ত সভা হ'ব, কেনেকুৱা হ'ব, পঞ্চায়তত আমি কেনেকৈ আগবাঢ়িম, বিধানসভাত আমি কেনেকৈ আগবাঢ়িম, সকলো পৰিকল্পনা আজিৰ পৰা আৰম্ভ হৈছে ইয়াতে। আৰু এটা মই কাৰ্যসূচী লৈছোঁ, আপোনালোকে গম পাইছে নিশ্চয়, চমৰীয়া আৰু হাজো সমষ্টিত যিমান ই ৰিক্সা আছে বা টেম্পু বা যিবোৰ সৰু সৰু হেৰিত, তেখেতসকলেতো ৰাতিপুৱা ওলাই যায়, ওলাই যোৱাৰ লগে লগে কি হৈ যায়, তেখেতৰ জীৱনৰ যিটো নিৰাপত্তা একো নিশ্চিত নহয়। কিবা এটা যদি হৈ যায় ঘৰখন বিপদত পৰিব। এইবিলাক আমি চিন্তা চৰ্চা কৰি আমি দলৰ ফালৰ পৰা এটা আমি পৰিকল্পনা কৰিছোঁ, সকলোকে মানে যিয়ে টেম্পুখন চলাই, চালকগৰাকীৰ কথা কৈছোঁ, মানে মালিকগৰাকীৰ কথা কোৱা নাই, আমি বিনামূলীয়া ইঞ্চুৰেঞ্চ কৰি দিম, যাতে কিবা কাৰণত দুৰ্ঘটনাত হ'লে যাতে খৰচখিনি পায় মেডিকেলৰ, আৰু কিবা কাৰণত নকৰক মৃত্যু হয় যদি দুৰ্ঘটনাত, তেতিয়া 10 বা 15 লাখ টকা যাতে পায়। আমি বিনামূলীয়া বীমা এই কামৰূপ জিলাৰ চমৰীয়াৰ পৰা আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ত আমি চমৰীয়া আৰু হাজো বাছি লৈছোঁ। এইটো আমি 1 এপ্ৰিলত আপোনালোক সংবাদ মাধ্যমক মাতিম। এই অঞ্চলৰ এইখিনি স্থানতে আমি আৰম্ভণি কৰিম সেইদিনাখন। এতিয়া আমি ধৰি লওক কালি পৰা যিটো নম্বৰ দিলোঁ, য'ত মানে যিসকলে আবেদন কৰিব, আৰু আমাৰ যিবোৰ দলীয় কৰ্মী থাকিব চমৰীয়া আৰু হাজোত, তেখেতসকলক ইতিমধ্যে মই নিৰ্দেশ দিছোঁ যে তালিকাবোৰ সন্ধাতে যাই হওক বা বজাৰত যাই হওক চবৰে পৰা ল'ব লাগে, লৈ কিমানখিনি হয় জনাব লাগে। এতিয়ালৈ মই মানে 2টা সমষ্টি মিলি এটা ধাৰণা কৰিছোঁ, প্ৰায় 5000 মান প্ৰথম পৰ্যায়ত পোৱা যাব। 5000 মান, এইটো খুব সৰু কাম নহয়। আৰু এইবিলাক সেই কংগ্ৰেছৰ লিডাৰৰ নিচিনাতে যিগৰাকী মুখ্যমন্ত্ৰীৰ চাকৰ বুলিয়ে ক'ব লাগিব, বিধায়কগৰাকী ডাঙৰ ডাঙৰ কথা কৈ যায়, তেওঁৰ নিচিনা আমি ভুৱা প্ৰতিশ্ৰুতি নিদিওঁ। আমি যিখিনি কৰিব পাৰিম তৃণমূল কংগ্ৰেছে সেইখিনিয়ে কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।